তিনি বছৰীয়া হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। পিছে বিৰোধীৰ নজৰত কিমান সফল বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল? যিজন ব্যক্তিয়ে 10,000 কোটি টকা লোন লোৱাৰ কাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কঠোৰ শব্দৰে সমালোচনা কৰিছিল, আৰু আজি 3 বছৰত অসম 1.5 লাখ কোটি টকা ধৰুৱা হৈছে, আৰু ধাৰ লোৱা পইচা কেৱল দৰমহা দিবৰ কাৰণে, IBS দিবৰ কাৰণে আৰু ফ্লাইঅভাৰ সাজিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 100% ফেইল হৈছে। সিসকলে সংবিধান চেঞ্জ কৰাৰ স্বপ্ন দেখি আছে, এইটোও কৰিব নোৱাৰিব। মছজিদ ভাঙি মন্দিৰ বনাব, এইটোও কৰিব নোৱাৰিব। আজান বন্ধ কৰিব, এইটোও কৰিব নোৱাৰিব। ট্ৰিপল তালাক বন্ধ কৰিব, এইটোও কৰিব নোৱাৰিব। পলিগামী বন্ধ কৰাটো এইটোও কৰিব নোৱাৰিব। সব লাইনে ইহঁত ফেইল হৈছে। আজি মোৰ জনামতে ইসকলে ধৰ্মও দিব পৰা নাই। ৰাজ্যৰ অৰ্থনীতিৰ হৈছে পয়ালগা অৱস্থা, প্ৰশাসনিক কাম কাজ পৰিচালনাত হৈছে ব্যৰ্থ, নীতি নিৰ্ধাৰণৰ নাই পৰিপক্কতা। এনে একাধিক বিষয় উত্থাপনেৰে চৰকাৰক বিফল আখ্যা ভূপেন বৰাৰ। তেখেতৰ যিটো প্ৰশাসনিক ব্যৰ্থতা, তেখেতৰ আচৰণত ক্ষুব্ধ হৈ কাক ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই অভিজ্ঞতাহীনতাৰ কাৰণে বহু জ্যেষ্ঠ IAS IPS বিষয়াই ইতিমধ্যে অসম এৰি পেলাই যাবলৈ বাধ্য হৈছে। সুৰানীতিত দিছে গুৰুত্ব, বিপৰীতে চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্ৰতি দিছে পিঠি। টেক্স সংগ্ৰহতহে অগ্ৰাধিকাৰ চৰকাৰৰ। এই অভিযোগেৰে চৰকাৰক জনবিৰোধী আখ্যা দি ভূপেন বৰাই ক'লে, চৰকাৰৰ কামৰ প্ৰতি অসন্তুষ্ট হৈয়ে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে জনতাই। আজি চৰকাৰখনৰ উপাৰ্জনৰ এটা ৰাস্তা নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীয়ে, সেইটো হৈছে যিমান পাৰে যধে মধে ৱাইন শ্বপ খুলি মদ বিক্ৰীৰ জৰিয়তে চৰকাৰে উপাৰ্জন বৃদ্ধি কৰিব বিচাৰিছে, আৰু অন্য হাতেদি বহু হাজাৰ শিক্ষানুষ্ঠান এই চৰকাৰখনে এমালগমেশ্যনৰ নামত বিভিন্ন অজুহাত দেখাই পেলাই শিক্ষানুষ্ঠান বন্ধ কৰিছে, আৰু ৱাইন শ্বপ খুলি ৱাইন বেচি চৰকাৰে উপাৰ্জন বৃদ্ধি কৰিব বিচাৰিছে। অসমৰ নতুন প্ৰজন্মক আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা একো শুভবাৰ্তা আজি চৰকাৰখনে দিব পৰা নাই, খালি কিনা বেচা ৰাজনীতি। তাৰ পৰা মই এষাৰ কথা মই নিশ্চিত হৈছোঁ যে আমাৰ কংগ্ৰেছৰ চিট নিশ্চিতভাৱে আগতকৈ বৃদ্ধি পাব, আৰু উজনি অসমত, নামনি অসমত, ব্ৰহ্মপুত্ৰ, বৰাক ভেলী পাহাৰত আমাৰ ভোটৰ পাৰ্চেণ্টেজটো বৃদ্ধি পাব। ভূপেন বৰাৰ অভিযোগ আৰু দাবীৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দাবী যে জনসাধাৰণে যদিও বা আৰম্ভণিতে বহু ধৰণৰ কথা বতৰা কিবা কিবি প্ৰচাৰ মাধ্যমত ওলাইছিল, কিন্তু জনসাধাৰণে সুস্থিৰ সিদ্ধান্ত লৈছে, আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক জনসাধাৰণে আন্তৰিকতাৰে এইবাৰ সমৰ্থন আগবঢ়াইছে। 12+ নিশ্চিতভাৱে হ'ব। BJP is going to win 22 seats out of 25 in Northeast. How it will perform in Assam, boss, sir? 12 out of 14, we might go to 13 out of 14. এইবাৰ লোকসভা নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত বিষয়টো হ'ল অসমৰ ৰাজনীতিৰ পৰা ৰাইজে বিদায় দিব নেকি AIDF-ক। ইয়াকে লৈ নিৰ্বাচনৰ পিছতো বাকযুদ্ধ অব্যাহত আছে ৰাজনৈতিক নেতাৰ মাজত। আজমল ডাঙৰীয়াৰ কথা পাতিব মন নাই, তেওঁ ৰেষ্ট লওক এইকেইদিন। বহুত কষ্ট হ'ল আজমল ডাঙৰীয়াৰ, আৰু পৰাজয়ৰ গ্লানিৰে তেওঁ এটা সময় কটাবলগীয়া হৈছে। তেওঁ জানে ভালকৈ হাৰিলে বুলি। আমি তেখেতৰ কাৰণে 2 ডাব্বা মিঠাই পঠাই দিম, 2 ডাব্বা ৰসগোল্লা মই তেখেতৰ কাৰণে পঠাই দিম। এনে 4 তাৰিখটো কান্দিব লাগিব। এইটো কাৰণে আজি যে কৈছে যদিও সঁচা কৈ থাকে, মই 2 ডাব্বা মিঠাই পঠাই দিব আপোনালোকে। আজি কান্দি লওক ভাল কৰি, সেইদিন যেতিয়া মোৰ ৰিজাল্টটো ভাল হ'ব হাঁহিব কমচে কম। কংগ্ৰেছ আৰু বিজেপিৰ দাবী, এইবাৰ অন্ত পৰিব বদৰুদ্দিন আজমলৰ ৰাজনৈতিক কেৰিয়াৰ। ধুবুৰীত ৰকিবুল হুছেইনৰ হাতত পৰাস্ত হ'ব আজমল। ইয়াকে লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া। ইয়াৰ আগতে ধুবুৰীবাসী ৰাইজক বহু কন্দুৱাইছিলতো, যোনে যেনেকৈ কৰিব তেনেকৈ ফল পাব। ধুবুৰীবাসী ৰাইজে হাও হাওকৈ কান্দিছিল। যদি আমি মানুহক কন্দুৱাওঁ, সময়ত আমি কান্দিব লাগিব। তাৰে পৰিণাম হৈছে এতিয়া কান্দিবলগীয়া হৈছে। যি আমাৰ কি নাম যে এই যে এজন আছে জকাৰ, শুকুৰ আলীও কয় মই জিকিছোঁ, মই জিকি আছোঁ। আৰু যিসকলে 200, 300, 4টা ভোট পায় সিসকলে কয় মই জিকি আছোঁ। চবেই এই আশাটোতো ৰাখিবই লাগিব, নহ'লে ইলেকশ্যন কেনেকৈ খেলিব। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।